বিধায়ক আহি আছে যিমান নতুনকৈ নিৰ্বাচিত হৈছে সেয়া হ'ল এটা প্ৰক্ৰিয়া পৰম্পৰা মাত্ৰ নহয় প্ৰক্ৰিয়া সাংবিধানিক যে বিধায়কসকলে নিজৰ মানে নেতা বাছনি কৰি দিব লাগে গভৰ্ণৰক আৰু তেখেতকে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাব ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে নিজৰ টিমটো বনাই ল'ব এয়া হ'ল আমাৰ সাংবিধানিক এটা প্ৰক্ৰিয়া ধন্যবাদ দিব লাগিব যে আমি ভাবাতকৈ ৰাইজে বেছি আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ হোৱাটো বিচাৰিছে এই গোটেই বিজয়টো হ'ল তিনিটা কাৰণত এক নম্বৰ হ'ল ৰাইজৰ আস্থা বিজেপিৰ ওপৰত ৰাইজৰ মানে যিটো ভৰসা মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰু ৰাইজৰ মৰম শিলাদিত্যৰ কাৰণে আৰু আমাৰ মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোৰ ফেভাৰেট খালি অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ ফেভাৰেট আকৌ দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব গৈ আছে আনন্দৰ দিন আমাৰ কাৰণে এটা গৌৰৱৰ দিন আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠ হ'ব তাতকৈ অসমবাসীৰ কাৰণে আমাৰ দলৰ কাৰণে গৌৰৱৰ দিন হ'ব নোৱাৰে অতি গৌৰৱৰ দিন ইতিমধ্যেই আমি কোন মুখ্যমন্ত্ৰী হ'ব সেইটো ইতিমধ্যে আমি গম পাওঁ আমি তেখেতকে বিচাৰিছোঁ আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী বৰ্তমানৰ তেখেতকে আমি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰিবৰ কাৰণে আমি মনস্থ কৰিছোঁ আৰু তেখেতেই বিধায়িনী দলৰ হ'ব নেতা হ'ব মানুহে যিদৰে অন্তৰ খুলি পেলাই এইবাৰ ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ প্ৰদান কৰিলে ভোট প্ৰদান কৰিছে গতিকে তেওঁলোকৰ এই অগাধ বিশ্বাস তেওঁলোকৰ এই যি আশীৰ্বাদ ইয়াক লৈ পেলাই আমাৰ চৰকাৰখনে আগন্তুক দিনত অসমৰ বাবে কাম কৰি যাব আৰু আজি যিহেতু এক শক্তিশালী সিদ্ধান্ত হ'ব নিশ্চিতভাৱে পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ দলপতি হ'ব আমাৰ মুখ্যমন্ত্ৰী হ'ব এই প্ৰায় নিশ্চিত গতিকে যোৱা 10টা বছৰে আমাৰ চৰকাৰখনে যিমানখিনি কাম কৰিলে তাতকৈ দুগুণা কাম এই 5টা বছৰত আমাৰ চৰকাৰখনে কৰিব এই কথাখিনি আমি বিশ্বাসেৰে আজি অসমৰ ৰাজ্যক আমি ক'ব বিচাৰিছোঁ আমি চৰকাৰ গঠন কৰিম ইতিমধ্যে আপোনালোক জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব আৰু তেনেকৈ ভোটগ্ৰহণ অনুষ্ঠানটো অনুষ্ঠিত হ'ব এইবাৰ 7 জনগোষ্ঠীৰ 8জনকে বিধায়ক ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি পালপা জিকিছে এইটো আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু সব অভিজ্ঞ ব্যক্তিসকলক প্ৰাৰ্থিত্ব দিয়া হৈছিল তেনেকৈ জিকি আহিছে মই সকলোক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ